আৰু ইফালে শিৱসাগৰত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 23 জনলৈ বৃদ্ধি পাইছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে জনালে মৃতকৰ তথ্য। বানত উদ্ধাৰ হোৱা 23 জন মৃতকৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বিগত 22 জুলাইৰ পৰা মৰণোত্তৰ পৰীক্ষা চলি আছে। ইয়াৰে 19 জনৰ মৃতদেহ পৰিয়ালৰ লোকে চমজি লয়। লগতে আন 4 জনৰ মৃতদেহ চিকিৎসালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ সৎকাৰ কৰিছে। মৃতকৰ সৎকাৰৰ খৰচ সম্পূৰ্ণ জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বহন কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ডিমৰ নিমাইজানত পুনৰ আন এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ কাৰণে এতিয়ালৈকে চিভিল হস্পিটেলত 22 তাৰিখৰ পৰা পোষ্টমৰ্টম আৰম্ভ কৰিছে। 22 তাৰিখে আমাৰ আহিলে 9 জন পানীত পৰি ঢুকুৱা বুলি প্ৰমাণ হৈছে। 23 তাৰিখে আহিলে 8 জন আৰু 24 তাৰিখে আহিলে 5 জন। 9 17 পাছে 23 জনৰ পোষ্টমৰ্টম এতিয়ালৈকে হৈছে। তো এতিয়া যোৱা ৰাতি এটা ডেড বডি আহিছে, অলৰেডি মৰ্গত আছে। এইমাত্ৰ নিমাইজানতো এটা হৈছে বুলি খবৰ পাইছোঁ আৰু বিশেষ ইনফৰমেশ্যন আমাৰ নাই। এই 23 জনেই আমাৰ এতিয়ালৈকে পোষ্টমৰ্টম হৈছে আৰু ভগৱানে নকৰক যাতে আৰু ডেথৰ সংখ্যাটো নাবাঢ়ক, ভগৱানৰ ওচৰত ইয়ে কৰিছোঁ। ৰ'ব, আমাৰ মৃতকৰ মেক্সিমামে আমাৰ লৈ গৈছে। এতিয়ালৈকে আমাৰ 5 জন বডি আমাৰ নিজে সৎকাৰ কৰা হৈছে। তাৰ 3 জনৰ যিটো একেটা ফেমিলিৰ 4 জন ডেথ হৈছিল, দুৱাৰা ফেমিলি, তাৰে 3টা ডেড বডি আহিলে। 3টা ডেড বডি প্ৰথম দিনা 24 তাৰিখৰ দিনাই আমাৰ 2টা ক্ৰিমেশ্যন হৈ গ'ল। তাৰপাছত 25 তাৰিখৰ দিনা তাৰ 3 নম্বৰজন তাৰ ফেমিলিৰ এজন ওলাইছিলে, সেইজন কৰা হ'ল। আৰু কালি 24 তাৰিখে আমাৰ 2জন কৰা হৈছে। তেখেতলোকে ভৰিৰ হাতে ধৰি কৈছে যে আমি নিব নোৱাৰোঁ, জেগাত পানী হৈ আছে, আমাৰ ক্ৰিমেশ্যন কৰিবলৈও জেগা নাই, প্লাছ ইয়ে নাই। গতিকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাক ক'লে যে সেইটো আপোনালোকে কৰাই লওক, পইচাটো পিছত ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা আমাক ৰিএম্বাৰ্ছ কৰিব বা গভৰ্ণমেণ্টে আমাক দিব বুলি কৈছে। গতিকে আমাৰ ফালৰ পৰা এতিয়া আমি কৰাই দিছোঁ। নিজে এইখিনি কৰিছোঁ। এজন মানুহ আমি ডেপুট কৰিছোঁ, তেওঁৱে কামখিনি কৰি থাকিব, পাছত আমাৰ হিচাপটো দিব। ময়ো হিচাপটো ৰাখিছোঁ যে কেইজন বডি তেওঁ ক্ৰিমেশ্যন কৰিছে। এতিয়ালৈকে তেওঁ কৰা 3 জন হ'ল। পিছত দিম বুলি কৈছে আমাক। আমাৰ লগতো নাই তেনেকুৱা ফাণ্ড। আমাৰ এইটো হস্পিটেলত 10 টকীয়া পইচা উঠাৰ পৰাই আমি চলি থাকোঁ। তেনেকৈ আমাৰ এইটো নাই। সেইটো ডিজাষ্টাৰত পইচা আহিছে চাগে, ডিজাষ্টাৰৰ পৰা দিব আমাক ইন ডিউ কোৰ্চ। আমাৰ 3 জনে কাম কৰি আছে। পোষ্টমৰ্টম 2 জনে কৰে আৰু এজন আমাৰ এতিয়া আমি হায়াৰ কৰি লৈছোঁ। তেওঁৱে ডেড বডিবিলাক লৈ যায়, তাত নিয়ে থানা ইয়াত জমা কৰে শ্মশান।